মই হিয়া মেধি আৰু আচলতে আজি খুব ভাল লাগিছে কিয় কওঁ আজি আচলতে আমাৰ অনুষ্ঠান আছে নাৰায়ণপুৰ আৰু নাৰায়ণপুৰত আহিছো যেতিয়া ধলপুৰ হোমষ্টেলেতো আহিবই লাগিব তাত মই লগ পালো এলিনা বাক আৰু আছে মোৰ কাষতে বহুত ভাল লাগিল লগ পাই আৰু ইমান সুন্দৰ পৰিৱেশ সব প্ৰাকৃতিক পৰিৱেশ ইমান ভাল লাগিছে এনেকুৱা পৰিৱেশ আমি নাপাওঁ আৰু গতিকে সঁচাই যদি ইমান যান্ত্ৰিকতাৰ মাজত যদি আপোনালোকৰ মন বেয়া লাগে কেতিয়াবা ফূৰ্তি কৰিবলৈ মন যায় পৰিয়ালৰ লগত হওক বা বন্ধু বান্ধৱীৰ লগত আপোনালোক আহিব পাৰে ধলপুৰ হোমষ্টেলে আৰু ইটানগৰ দনিপলৰ এয়াৰপৰ্টৰ নিচেই দাঁতি কাষৰীয়া এই ধলপুৰ হোমষ্টে আৰু মাজুলীলৈ যাবলৈ ইয়াৰ পৰা মাত্ৰ 1.5 ঘণ্টা সময় লাগে গতিকে এটা সুন্দৰ কমিউনিকেশ্যন অৰুণাচল লগতে জিৰ' গতিকে জিৰ' যাবলৈও আপোনালোকক মেক্সিমাম টাইম লাগিব 3 ঘণ্টা গতিকে ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত থাকি পেলাই আপোনালোকে এইখিনি যেতিয়া উপভোগ কৰিব পাৰিব যেতিয়া নিশাটোৰ কাৰণে যেতিয়া ফ্ৰেছ হ'ব দিনটোৰ কাৰণে ফ্ৰেছ হ'ব নিজকে আচলতে যে আমি টুৰিষ্ট হিচাপে আচলতে আনন্দ পাই আহিলো বুলি নিজেই আত্মপ্ৰকাশ কৰিবলৈ আপোনালোকে অত্যন্ত সুখী হ'ব গতিকে মই আশা কৰিছোঁ আপোনালোকে নৰ্থ ইষ্টলৈ যেতিয়া আহে অৰুণাচললৈ যেতিয়া আহে জিৰ'লৈ যেতিয়া আহে মাজুলীলৈ যেতিয়া আহে নিশ্চয়কৈ আপোনালোকে ধলপুৰ হোমষ্টে একদম কাষতে গতিকে আপোনালোকে ইয়াত ধুনীয়াকৈ থকা খোৱাৰ গোটেইখিনি ব্যৱস্থা পাব গতিকে আপোনালোকক স্বাগতম জনাইছোঁ সকলোৱে আহি পেলাই এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক থেংক ইউ ছ' মাছ মই কুমাৰ ভৱেশ আৰু খুব ভাল লাগিছে আজি ধলপুৰ হোমষ্টে যোৱা নিশা ইয়াত কটালোঁ খুব ভাল লাগিলে আৰু ইয়াৰ পৰিৱেশ চাওক আপোনালোকে চাওক গোটেইখিনি চাওক ইয়াতে গোটেই গাঁৱলীয়া পৰিৱেশ গোটেইখিনি চাওক আপোনালোকে গোটেই গাঁৱলীয়া পৰিৱেশ ইয়াত থলুৱা খাদ্যৰ পৰা আপোনালোকে যি বিচাৰে গাঁৱলীয়াৰ পৰা ইয়াত যি বিচাৰে আৰু আমি যি গাঁৱলীয়া আমি খাদ্য খাওঁ গোটেইখিনি ইয়াত পায় আৰু আপোনাৰ ইয়াত গোটেই বাঁহৰে খেৰ বাঁহ গোটেইখিনি মাটিৰে আমি সৰুতে ঘৰত আছিলোঁ মাটিৰে লেপা ঘৰত আছিলোঁ বেৰবিলাক মানে মাটিৰে লেপিছিলে বা সেইবিলাক দেখিছে আপোনালোকে খুব ধুনীয়া লাগিছে গতিকে মই অসমৰ মোৰ গান শুনি বা মোৰ গান শুনি ভাল পোৱা বন্ধু বান্ধৱী সকলোকে মই অনুৰোধ জনাইছোঁ আপোনালোকে ইয়ালৈ আহক ধলপুৰলৈ আহক আৰু এৰাতি ইয়াত কটাই যাওক খুব এনজয় কৰক এইটোৱে মোৰ আশা ধন্যবাদ একচুৱেলি ধলপুৰ মোৰ একেবাৰে নিজৰ গাঁৱৰ জেগাৰ নিচিনা ধলপুৰ হোমষ্টে মোৰ একেবাৰে আপোন ইয়াৰ যিখিনি মানে তাৰ ভিতৰত আছে সেইখিনি একদম ঘৰুৱা আৰু তাৰ লগতে আমাৰ কৰ্মচাৰী গোটেইখিনি মোৰ ঘৰুৱা আহিব আপোনালোকো আহিব কিমানখিনি পাৰে সকলোখিনি সুবিধা আছে আহিলে ভাল পাব ঠাইটো বিৰাটেই ধুনীয়া সেইটো কাৰণেতো ইমান দূৰৰ পৰা আহি পেলাই ইয়াত খাইছোঁ থেংক ইউ নমস্কাৰ মই ভ্ৰান্তি মেধি আৰু মই আছোঁ ধলপুৰৰ হোমষ্টে আপোনালোকে চাগে ইতিমধ্যে গম পাইছে যে এই ধলপুৰৰ যিখন হোমষ্টে খুব বেছি পপুলাৰ হৈ পৰিছে কাৰণ ইয়াৰ পৰিৱেশটো বিশেষকৈ বাহিৰৰ পৰিৱেশ লগতে ভিতৰুৱা যিখিনি ইণ্টেৰিয়ৰ আছে কংক্ৰিটৰ জীৱনৰ পৰা আমাৰ প্ৰত্যেকজন আজিকালি কংক্ৰিটৰ জীৱনটো মানে কংক্ৰিট হৈ গৈছে গোটেই পৰিৱেশটো তাৰ মাজত যেতিয়া আমাক এটা নেচাৰেল পৰিৱেশ এটা লাগে তেতিয়া আপোনালোকে ইয়ালৈ আহিব পাৰে খুব ধুনীয়া পৰিৱেশ আৰু গোটেইখিনি বস্তু বাঁহ বেত গছ গছনি গোটেইখিনি ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটাৰ মাজত মনটো বিশেষকৈ মনটো মই ইয়াত থাকি দুদিনো এটা বস্তু ফিল কৰিছোঁ মনটো বহুত বেছি শান্তি লাভ কৰিছোঁ আৰু লগতে ইয়াৰ যিখিনি খাদ্য নিজে খাই আছোঁ খুব সুন্দৰকৈ ভাল বনায় আৰু গোটেই পৰিৱেশটো খুব ভাল লাগিছে আপোনালোকে এবাৰ হ'লে চাব পাৰে ইয়াত আপোনালোকে থাকিবও পাৰে চোৱাকেও আহিব পাৰে খাবলৈ আহিব পাৰে গোটেইখিনি আপোনালোকৰ গোটেইখিনি ফেচিলিটিজ আছে থেংক ইউ নমস্কাৰ মই তন্ময় আজি মাজুলীলৈ যাওঁতে হঠাৎ আমি ধলপুৰ হোমষ্টেত সোমালোঁ আৰু খুব ভাল লাগিলে ইয়াত আহি আপোনালোকে আহিব ইয়ালৈ আৰু আশা ৰাখিছোঁ খুব ভাল পাব আমি খুব ভাল পালোঁ নমস্কাৰ মই নিতা হাজৰিকা আজি মই আহিছিলোঁ ধলপুৰত থকা ধলপুৰ হোমষ্টে ৰিজৰ্ট ধলপুৰত থকা হোমষ্টে ৰিজৰ্টত খুব ভাল লাগিল খুব ধুনীয়া লাগিল ৰিজৰ্টখনৰ পৰিৱেশো খুব ধুনীয়া আপোনালোকে আহিব আহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব ধন্যবাদ বিৰাট ধুনীয়া ভাল দিছে ন বায়ে গিফ্ট দিছে আৰু বায়ে নিজেই বনায় এইবিলাক প্ৰত্যেকটো ইয়াতে দেখাই দি আছে বেম্ব'ৰ পৰা বনাইছে বাঁহৰ পৰা বনাইছে জুৱেলাৰী খুব ধুনীয়া ধুনীয়া আছে মই শ্বেয়াৰ কৰিম বাৰ পেজটো এইটো মই লৈছোঁ মোৰ ভাল লাগিছে একদম ইউনিক চব একদম পূৰা বাঁহ মানে পূৰা
আৰু এইযোৰ মই পিন্ধিম এতিয়া আৰু পিন্ধি মই মেখেলা চাদৰ দিম আপোনাক থেংক ইউ দুযোৰ মই পিন্ধি ফটো দিম দে বা ঠিক আছে ধুনীয়া এইযোৰ আৰু এইযোৰ কেনেকুৱা লাগিছে ক'ব দেই ধুনীয়া লাগিছে আৰু বা বহুত মৰম মই প্ৰথম আহিছোঁ হোমষ্টে আপোনাৰ ঢলপুৰত আপোনালোকো আহিব লখিমপুৰ এইফালে তেজপুৰ লখিমপুৰত যদি আহে ঢলপুৰত সোমাব হোমষ্টে মোৰ পেজত আছে আপোনালোকে বেম্বু কৈ দিয়ক মেছমেৰাইজিং বেম্বু ফিউজন অ'কে বা বহুত ভাল লাগিলে লগ পাই আকৌ লগ পাম চিয়'ৰ থেংক ইউ এইকেইটা তোমাতে সবিদিন সকলো প্ৰতিদিন তোমাৰে মাত তোমাতে সবিদিন সকলো শেষলৈ দুয়োদম কাষত সঁচা হ'ব সপোন আমাৰ নামত সঁচা হ'ব সপোন আমাৰ। যোৱা বিগত 23টা বছৰ মোৰ সংগীত জীৱনৰ এই ৰাস্তাটোৰে অহা যোৱা কৰিছোঁ। মোৰ ঘৰ চিলাপথাৰত, কিন্তু ঢলপুৰত যে ইমান সুন্দৰ এটা হোমষ্টে আছে, এটা একদম নান্দনিক পৰিৱেশত আৰু একদম ইকো ফ্ৰেণ্ডলি, তো এই গোটেই পৰিৱেশটো দেখি আজি অত্যন্ত আনন্দিত হৈছোঁ। আৰু আজি মই বুবুৱে মোক ইয়ালৈ লৈ আহিলে দীপাংকৰে, আজি আমাৰ অনুষ্ঠান মাজুলীত আছে, তো অত্যন্ত এটা ধুনীয়া আৰু একদম ইকো ফ্ৰেণ্ডলি এটা পৰিৱেশত এটা হোমষ্টে আছে ঢলপুৰ চাৰিআলিৰ পৰা অকণমান সোমাই আহিয়ে। তো আপোনালোকে সকলোৱে আহিব পাৰে, এটা অতি সুন্দৰ পৰিৱেশ। আৰু আটাইতকৈ ইয়াৰ সুন্দৰ কথাটো কি, ইয়াতে একদম এথনিক এটা ফুড আপোনালোকে খাবলৈ পাব। গুৱাহাটীত বা বিভিন্ন আৰ্টিফিচিয়েল পৰিৱেশবিলাকত যিবিলাক দামী দামী হোৰ্ডিংছ লগাই থোৱা পৰিৱেশত আপোনালোকে যায় যে ভাল এসাঁজ খাদ্য খাম বুলি, কিন্তু নহয়, ইয়াত আপোনালোকে দামী একো হোৰ্ডিংছ নাপায়, খেৰৰ ঘৰ কেইটামান পাব, কিন্তু আপোনালোকে খাদ্য যিটো পাব একেবাৰে নেচাৰেল, একেবাৰে সুন্দৰ এসাঁজ খাদ্য আপোনালোকে ইয়াত পাব, থাকিবও পাৰিব। খুব সুন্দৰ পৰিৱেশ, এটা ঘৰুৱা এটা পৰিৱেশত আপোনালোকে থাকিব পাৰিব। থেংক ইউ ঢলপুৰ হোমষ্টে, আজি এই পৰিৱেশটোত আহি অত্যন্ত আনন্দিত হ'ব। নেক্সট টাইম আকৌ আহিম, আপোনালোকো আহিব।